যোৱা 2 দিন পূৰ্বে এনসিআরটিৰ ফালৰ পৰা এটা ডাঙৰ আপডেট কৰা হৈছে আৰু এই আপডেটক লৈ বিভিন্ন কন্ট্ৰোভাৰ্সি চলি আছে বৰ্তমান আৰু এই কন্ট্ৰোভাৰ্সি কি হৈ আছে কি আপডেট কৰা হৈছে কোন ক্লাছৰ কিতাপত আপডেট কৰা হৈছে গোটেই তথ্যখিনি আমি জানিম আৰু জনাটো খুব ইম্পৰ্টেন্ট হয় সকলোৰ কাৰণে তো সব ফাৰ্স্ট আমি জানিম যে এনসিআরটি এ কি কৰে এনসিআরটিৰ আন্ডাৰত যিমান ভাৰতত স্কুল চলি আছে এই স্কুলৰ কিতাপবোৰ এনসিআরটি নিজাববীয়াকৈ পাবলিশ কৰে আৰু এনসিআরটিৰ কোনখন কিতাপত চেঞ্জ কৰা হল এখিনি জানিম তাৰ আগতে এনসিআরটিৰ ফুল মিনিংটো জানি লওক নেশনাল কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং তো ইয়াৰ স্থাপনা কৰা হৈছিল 1 সেপ্টেম্বৰ 1961 বৰ্তমান প্ৰেসিডেন্ট হল ধৰ্মেন্দ্ৰ প্ৰধান হল এডুকেশন মিনিষ্টাৰ ভাৰতৰ আৰু ডাইৰেক্টৰ হৈছে বৰ্তমান ডাইৰেক্টৰ ডক্টৰ দিনেশ প্ৰসাদ সকলান ঠিক আছে তো চেঞ্জটো কি কৰা হল চাওক Class 11 of political science or jikon NCERT textbook এই টেক্সটবুকৰ কিছু ৰিভাইজ কৰা হৈছে দ্যাট মিন্স আপডেট কৰা হৈছে আপডেট টু এনেকুৱা আগৰ যিখন ওল্ড বুক আছিল সেই ওল্ড বুকত লিখা আছিল যে বাবৰি মছজিদ as a 16th century mosque built by Mughal Empire Babur's general Mir Baqi লিখা আছিল যে 16th century দ্যাট মিন্স 1600 শতিকাত বাবৰৰ জেনাৰেলে মানে মুঘল সাম্ৰাজ্যৰ বাবৰৰ জেনাৰেল মিৰ বাকিয়ে বাবৰি মছজিদ স্থাপনা কৰিছিল কিন্তু বৰ্তমান যিখন টেক্সট বুক 2000 নিউ এডুকেশন পলিসিৰ আন্ডাৰত নিউ এডুকেশন পলিসি 2020 ৰ আন্ডাৰত এই আপডেটটো কৰা হৈছে 2024 ৰ আৰু আপডেটটো কৰিছে যে বাবৰি মছজিদৰ নামটো কাটি পেলাই এতিয়া দিয়া হৈছে 3 ডোম স্ট্ৰাকচাৰ বুলি কি দিয়া হৈছে 3 ডোম স্ট্ৰাকচাৰ ঠিক আছে যে তিনটা ডোম আছে সো 3 ডোম স্ট্ৰাকচাৰ তো কি লিখিছে এই 3 ডোম স্ট্ৰাকচাৰ বিল 1528 ফিচাৰিং ভিজিবল ডিসপ্লে অফ হিন্দু সিম্বল এন্ড রিয়েলাইজ বোথ ইনসাইড এন্ড আউটসাইড তো বুজি পালে কি মেনশন কৰিছে যে বাবৰি মছজিদ নিদি ইয়াতে 3 ডোম স্ট্ৰাকচাৰ বুলি মেনশন কৰা হৈছে আৰু লাইনটো এখিনি আছে তো ইয়াক লৈ বিভিন্ন কন্ট্ৰোভাৰ্সি চলি আছে তো এনসিআরটিৰ ফালৰ পৰাও ইয়াৰ উত্তৰ দিয়া হৈছে তো আমি নেক্সট আপডেটটো কি জানিম ইয়াৰ পিছৰ নেক্সট আপডেটটো কি কৰা হৈছে যে the term আজাদ পাকিস্তান or আজাদ কাশ্মীৰ has been replaced with Pakistan occupied Jammu Kashmir Pakistan occupied Jammu Kashmir POJK that means পাকিস্তানৰ যদি আপোনালোকে ম্যাপ চাই সেই ম্যাপত দেখা পাবো যে আজাদ পাকিস্তান বুলি বা আজাদ কাশ্মীৰ বুলি লোকেশন এটা আছে এটো চাওক আজাদ কাশ্মীৰ বুলি দেখিছে মই পেনৰ কালাৰটো চেঞ্জ কৰি দিও ইয়াত কি আছে আজাদ কাশ্মীৰ বুলি হয়নে এই আজাদ কাশ্মীৰৰ নামটো চেঞ্জ কৰি বৰ্তমান টেক্সট বুকত ৰখা হৈছে যে পাকিস্তান অকুপাইড জম্মু কাশ্মীৰ তো আজাদ পাকিস্তান মানে এনসিআরটি বুজাব বিচাৰিছে আজাদ পাকিস্তান কথাটো যেটা মেনশন কৰা হ'ব দ্যাট মিন্স পাকিস্তানে আজাদি পাইছে ঠিক আছে তো হেতু এটা বেয়া ইমপ্যাক্ট পৰিব পাৰে লৰাছলিৰ মাজত মানে এনসিআরটিৰ ফালৰ পৰা এখিনি কোৱা হৈছে যে পাকিস্তান অকুপাইড জম্মু কাশ্মীৰ দ্যাট মিন্স পাকিস্তানৰ অধীনত থকা কাশ্মীৰ নহয় পাকিস্তানৰ অধীনত থকা জম্মু এণ্ড কাশ্মীৰ তো দ্যাট মিন্স আমি কি বুজি পালো আজাদ পাকিস্তান বা আজাদ কাশ্মীৰ ৰিপ্লেস কৰি কি কৰা হৈছে পাকিস্তান অকুপাইড জম্মু কাশ্মীৰ বুলি দ্যাট মিন্স শৰ্টত যাক পিওজেকে বুলি কোৱা হয় তো বুজি পালে এখিনি next update to ki kora hoise some in the chapter contemporary world politics mane contemporary world politics chapter gole etu mane apna update to dekha pabo the term military conflict bole eta term asile hey term to change kora hoise over the border dispute has been revised the Chinese aggression on the Indian border that means military conflict mane etu bujay je juddho conflict mane juddho aru juddho hua kotha to enuka hoy je China aru bharote juddho kori ase thik ase তো মানে এটো বুজাব বিচাৰিছে এটা চেঞ্জ কৰি নামটো দিছে চাইনিজ এগ্ৰেশন দ্যাট মিন্স ইন্ডিয়াৰ বৰ্ডাৰত চাইনিজে আক্ৰমণ কৰি আছে বুজি পাইছে সেন্সটো এটো বুজাইছে যে ইন্ডিয়াৰ মানে যুদ্ধ কৰা নাই যেটো মিলিটাৰী কনফ্লিক্ট আছিল পুৰণা টেক্সট বুকত তো কনফ্লিক্ট মানে যুদ্ধ বুজায় তো যুদ্ধ নহয় এটো চাইনিজ এগ্ৰেশন অন ইন্ডিয়ান বৰ্ডাৰ তো বুজি পালে তো মিলিটাৰী কনফ্লিক্টৰ এগেইনষ্টত এই ওয়ার্ডটো আহি গৈছে চাইনিজ এগ্ৰেশন অন দা ইন্ডিয়ান বৰ্ডাৰ ক্লিয়াৰ হল নেক্সট আপডেটটো কি কৰিছে চাও আমি the abrogation of Article 370 which granted a special status to Jammu Kashmir has been addressed in the updated textbook so textbook to ki likhise je Article 370 remove kora hoise boli thik ase kintu agote purona textbook ko likha asile je Article 370 eta odhikar hoy enuka type mane kisu word likha asile thik ase jitu hoyto beya poribo pare হেতু মানে চিন্তা চৰ্চা কৰি হয়তো এনসিআরটিৰ ফালৰ পৰা এটো কোৱা হৈছে যে আৰ্টিকেল 370 মানে স্পেশাল স্ট্যাটাস টু ৰিমুভ কৰা হৈছে আৰু যেটো বৰ্তমানে ইন্ডিয়ান গভৰ্নমেন্টে চলাই আছে ঠিক আছে এতিয়া আমি জানিম যে এনসিআরটি সরি মানে আর্টিকেল 370 কেতিয়া ৰিমুভ কৰা হৈছিল কোৱেশ্চন আহে আৰ্টিকেল 370 ৰিমুভ কৰা হৈছিল 5 আগষ্ট 2019 ঠিক আছে 15 আগষ্ট
2019 সরি 5 আগস্ট 2019 রিমুভ করা হয়েছে আর্টিকেল 370 বোথ দাহ ৰাজ্যসভা আৰু লোকসভাত এই বিলটো পাস করা হয়েছিল তার পিছত সুপ্রিম কোর্টে ফাইনালি মোহর লগাই দিয়ে কেতিয়া 11 ডিসেম্বর 2023 সুপ্রিম কোর্টে কেতিয়া ভার্ডিক্ট দিয়ে 11 ডিসেম্বর 2023 তো বুঝি পালে তো আৰু লগতে সায়েন্সৰ কিছু চেঞ্জ কৰা হৈছে যেনেকৈ এটমৰ নাম চেঞ্জ কৰা হৈছে ঠিক আছে দুই এটা চেঞ্জেস কৰা হৈছে সায়েন্সত তো মেইনলি আমি যিখিনি চেঞ্জেস কৰা হল যাকলৈ বৰ্তমান কন্ট্ৰোভাৰ্সি চলি আছে হে মই আপডেট আপোনালোকক জনালো তো এইখিনি আছিল আপডেটটো তো এইখিনি আপোনালোকক বাকি এক্সামছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে হয়তো কোৱেশ্চনছ আহি যাব পাৰে যে মানে নামটো চেঞ্জ কৰি বৰ্তমান নাম কি দিয়া হৈছে হেতু ভাবি মই ভিডিওটো আপোনালোকক बनालू तो थैंक यू सो मच एवरीवन।